Scheduling. We want ST. Himanta Biswa Sarma Murdabad. BJP go back. BJP go back. Narendra Modi Murdabad. Narendra Modi Murdabad. Himanta Biswa Sarma Murdabad. BJP Sarkar go back. BJP Sarkar go back. जिंदाबाद वदो हम आदिवासी छात्र जनता जिंदाबाद वदो हम आदिवासी छात्र जनता जिंदाबाद हमारा आदिवासी हल्ला प्रति शीघ्र जनजातिकरण प्रदान करो हमारा मजदूरी 5 सेकंड बृद्धि करो मजदूरी 5 सेकंड बृद्धि करो we want ST no rest आदिवासी जागीजा we want ST no ST no rest we want to go back BJP go back no ST no rest we want scheduling no scheduling no rest BJP high BJP go back we want ST no ST no rest no ST no rest we want land bata we want land bata Jagicha आदिवासी जागीजा we want ST we want land bata we want land bata we want ST Jagicha आदिवासी जागीजा Jagicha आदिवासी जागीजा we want ST Kesabonta go back Kesabonta high Himanta Biswa Sarma high हम आदिवासी छात्र हल्ला आशा केन्द्र समितिर लगते आज नगाँव जिला समितिर उद्योगत और विभिन्न आंचलिक समितिर सहयोगत आज नगाँव जिला कलियाबर समष्टिर अंतर्गत আমনি তিনালিৰ প্ৰাংগণত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবী অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা চাহ শ্ৰমিকৰ মাটিৰ পট্টা প্ৰদান কৰা চাহ শ্ৰমিকৰ মজুৰি 551 বৃদ্ধি কৰা আদিবাসী চাহ শ্ৰমিকসকলৰ যি জাতিগত প্ৰমাণপত্ৰ শুদ্ধকৈ প্ৰদান কৰাৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰা হয় আমাৰ দাবী বাৰম্বাৰ আমি উত্থাপন কৰি আহিছোঁ যে আমাক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিব লাগিব কিন্তু এই জনজাতি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক দীৰ্ঘদিনৰ পৰা এটা ললিপপ আমাক দি আহিছে আমি দেখিব পাইছোঁ কেইদিনৰ পিছত আমাক যি সময়তে আমাক মাটিৰ পট্টা দিব লাগিছিল সেই সময়তে মাটিৰ পট্টাৰ জেগাত আমাক এটা ফৰ্ম ভৰাই দিছে গতিকে এই বিজেপি চৰকাৰে অসমৰ আদিবাসীসকলক এই একোধৰণৰ যি কংগ্ৰেছ চৰকাৰে যি ধৰণে এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে ঠিক তেনেধৰণে বিজেপি চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে গতিকে আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাক যদি কংগ্ৰেছৰ দৰে বিজেপিও যদি ভোট বেংক হিচাপে ব্যৱহাৰ কৰে তেতিয়া অনাগত আমি 2026 নিৰ্বাচনত আমি বিজেপিক কৰ্তৃত্ব দিবলৈ আমি সাজু হৈ আছোঁ হয় আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও জিলাৰ আমনিত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মিত্ৰজোঁটৰ যিগৰাকী বিধায়ক কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ইয়াত প্ৰতিকৃতি দাহ কৰা হয় কাৰণ প্ৰত্যেকবাৰেই যেতিয়া নিৰ্বাচন আহে তাৰ আগমুহূৰ্তত আমাৰ যি স্থায়ী সমাধানসমূহক তেওঁলোকে এলাগি কৰি পেলাই কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি হিচাপে তেওঁলোকে কেতিয়াবা এটিকলি দুটিপাত কেতিয়াবা 2000 টকা কেতিয়াবা 5000 টকা দি পেলাই আমাৰ মূল সমস্যাৰ পৰা তেওঁলোকে ফালৰি কাটি কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু আমি ধিক্কাৰ জনাইছোঁ আমাৰ যি দীৰ্ঘদিনীয়া যিটো দাবী আছিল আমাৰ জনজাতিকৰণ সেই জনজাতিকৰণক তেওঁলোকে সাইডত ৰাখি পেলাই তেওঁলোকে এটিকলি দুটিপাত যিটো আমাৰ মূল সমস্যা আছিলে মাটিৰ পট্টা তাকে নিদি পেলাই কেৱল মাত্ৰ তেওঁলোকে ঢাক ঢোল বজাই পেলাই কেৱল মাত্ৰ ফৰ্মহে বিতৰণ কৰিছে তাকো
এনেকুৱা বেমেজালিৰ মাজত তেওঁলোকে কিছু মুষ্টিমেয় মানুহক দি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ মানে ঢাক ঢোল বজাই পেলাই তেওঁলোকে প্ৰচাৰ চলাই আছে। কিন্তু আমাৰ মূল সমস্যাৰ সমাধান কেতিয়া হ'ব আমাক সেইটো লাগে। যদি 26ৰ নিৰ্বাচনৰ আগলৈকে বা কোড অফ কণ্ডাক্টৰ আগলৈকে যদি আমাৰ সমস্যা সমাধান নহয় তেতিয়াহ'লে আমি সাজু হৈ আছোঁ অসমৰ পৰা মিত্ৰজোঁটৰ চৰকাৰ আৰু বিজেপি চৰকাৰক আমি ইয়াৰ পৰা আমি বিদায় দিবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু আদিবাসী ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে আপোনালোকে আমাৰ মূল সমস্যাৰ পৰা কিন্তু ফালৰি কাটি পেলাই গ'লে আমি কোনো কাৰণতে সহ্য কৰি নল'ম। আপোনালোকৰ এই ধৰণৰ আন্দোলন প্ৰতিবাদ আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো বাগানত প্ৰত্যেকটো লাইনত আমি আৰম্ভ কৰিম। আৰু যি চৰকাৰৰ যি ভেকু ভাওনা সেই ভেকু ভাওনা অতি শীঘ্ৰে বন্ধ কৰক। অতি শীঘ্ৰে আমাৰ জনজাতিকৰণৰ যি প্ৰক্ৰিয়া আছে সেইটো আগবঢ়াওক। আৰু যি আমাৰ মাটিৰ পট্টা আমাক ফৰ্ম নালাগে, আমাক মাটিৰ পট্টা লাগে। আমাক 5,000 টকাৰে এটিকলি দুটি পাত নহয়, আমাৰ চাহ শ্ৰমিকৰ মজুৰি 551 টকা লাগে। এইখিনি আমাৰ মূল সমস্যা। এই মূল সমস্যাৰ সমাধান আমাক ইতিমধ্যে লাগে। গতিকে এইখিনি কৈছোঁ, ধন্যবাদ। আৰু লগত যিসকল আছে হয়, আমি প্ৰত্যেকবাৰ আমি চাইছোঁ যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিকোনো চৰকাৰেই তেনেধৰণৰ আমাক জাতিটোকে মানে ললিপপ দিয়াৰ নিচিনা আমি দেখিব পাইছোঁ। কিন্তু বিজেপি চৰকাৰো ঠিক তেনেধৰণে আমাৰ জাতিটোক লৈ এটা মানে বিপক্ষতা আৰম্ভ কৰিছে। য'ত নেকি পট্টা দিব লাগে তাত পট্টা নিদি ফৰ্ম দিছে। য'ত টেম্পৰেৰী মানে টেম্পৰেৰী যিখিনি সমস্যা আছে সেইখিনিহে মানে চাই আছে। কিন্তু স্থায়ী সমাধান যিখিনি আছে সেইটো স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণে আহ্বান কৰা নাই। কিন্তু আমাৰ দাবী আছে, আমাক স্থায়ী সমাধান লাগে। আমাৰ যি স্থায়ী সমাধান জনজাতিকৰণ, আমি জনজাতিকৰণ দি দিলে আমি মাটিৰ পট্টাও পাই যাম, আমাৰ শ্ৰমিকৰ এডুকেশ্যন ৰাইটছো পাই যাম, আমি লেণ্ড ৰাইটছো পাই যাম। গতিকে আমাৰ স্থায়ী সমাধান হ'ল আমাৰ জনজাতিকৰণ। গতিকে জনজাতিকৰণটো অতি শীঘ্ৰে দিব লাগে। অন্যথা কিন্তু আমি এইবাৰ 2026 চনৰ নিৰ্বাচনত বিজেপিক আমি অসমৰ পৰা একেবাৰে খেদাই দিয়াৰ হুংকাৰ লৈছোঁ।